এটা ভগা পজাত এহাল বৃদ্ধ দম্পতীৰ কৰুণ জীৱন গাথা যে নিয়তিয়ে লৈছে ভাগ্য পৰীক্ষা। এহাল বৃদ্ধ দম্পতী, এই বৃদ্ধ দম্পতীহালৰ কৰুণ জীৱন গাথা শুনিলে আপোনাৰো চকু সেমেকি উঠিব। বৃদ্ধ দম্পতীহালৰ আছে ২২ বছৰে শয্যাশায়ী পুত্ৰ। এয়া তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মাইচাংপানী গাঁৱৰ দৃশ্য। উৰুকা ভগাপচাত দম্পতী মানিক হাজৰিকা, লোকেশ্বৰী হাজৰিকা আৰু পুত্ৰ প্ৰাঞ্জল হাজৰিকা দুখেৰে জীৱন অতিবাহিত কৰি আহিছে। এইটো উৰুকা পচাতেই দিন ৰাতি পাৰ কৰি দিক বিদিক হেৰুৱাই পেলাইছে দম্পতীহালে। মই ইয়াত প্ৰায় ৬৮ চনৰ পৰাই বাস কৰি আছিলোঁ। তাৰ অলপ আগতে আকৌ জেগা বদলি হৈছিলে, কিন্তু এতিয়া প্ৰায় ২০ বছৰমানেই হ'ল। বানপানীৰ কবলত পৰি আমি কিছু আমাৰ অৱস্থা শূন্য হ'ল। অসহায় পৰিয়ালটোৰ এতিয়া কেৱল মাত্ৰ ভৰসা মাইচাংপানী গাঁওবাসী। এফালে শাৰীৰিক অসুস্থতা, আনফালে দৃষ্টিশক্তি হেৰুৱাৰ দৰে সমস্যা। বৃদ্ধ দম্পতীহালৰ বাবে আজি সবাতোকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে মাথো এসাঁজ আহাৰ। কিন্তু এতিয়া তাতোতকৈ দুখৰ কথা হ'ল, আমি এই বৃদ্ধ বুঢ়া বুঢ়ী মাত্ৰ এটি সন্তান। তেওঁ ৰোগাগ্ৰস্ত হোৱাৰ কাৰণে আমি এতিয়া আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকিবলগীয়া হৈছে। নিজেও কাম বন কৰিব পাৰোঁ, ভৰি লেঙেৰা, হাত লেঙেৰা। আকৌ এই বুঢ়ীগৰাকীও এটা দৃষ্টিহীন, চকু এটা দৃষ্টিহীন, তেওঁ কাম বন কৰিব নোৱাৰে। আঁচনিৰ অভাৱ নাই অসম চৰকাৰৰ, কিন্তু কিমানে লাভ কৰিছে আঁচনিৰ সুবিধা? প্ৰধানমন্ত্ৰী আৱাস গৃহ, বৃদ্ধ অথবা বিধৱা পেঞ্চনৰ লগতে চৰকাৰৰ কোনো আঁচনিয়ে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই এই দুৰ্ভগীয়া দম্পতীহালৰ। এই দুৰ্ভগীয়া দম্পতীহালৰ কথা ভাবিবলৈ আহৰি নাই প্ৰশাসন তথা প্ৰতিনিধিসকলৰ। কেতিয়াবা এসাঁজ খায়, কেতিয়াবা নেখায়, কেতিয়াবা আমি ওচৰ চুবুৰীয়া মানুহে হ'লেও সহায় সহযোগ আগবঢ়াই দিওঁ। এতিয়া দুইজন ৰোগীয়া বুলি ক'লেও বেয়া নহয়। পুত্ৰটো ৰোগীয়াই, কিন্তু এই বুঢ়া বুঢ়ী হালো ৰোগীয়াই। সিহঁতে কাম বন কৰিব নোৱাৰে, বেপাৰ বাণিজ্যলৈ ক'লেও যাব নোৱাৰে। পুত্ৰক চিকিৎসা কৰিবলৈ সামৰ্থ্য নাই পৰিয়ালটোৰ। চকুপানীৰে বাট নেদেখা অৱস্থা হোৱা দুৰ্ভগীয়া সম্পত্তিহালক সহায়ৰ হাত আগবঢ়াবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ প্ৰশাসনৰ প্ৰতি কাটৰ আহ্বান জনাইছে পৰিয়ালটোৱে। আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকিবলগীয়া হৈছে। নিজেও কাম বন কৰিব পাৰোঁ, ভৰি লেঙেৰা, হাত লেঙেৰা। আকৌ এই বুঢ়ীগৰাকীও এটা দৃষ্টিহীন, চকু এটা দৃষ্টিহীন, তেওঁ কাম বন কৰিব নোৱাৰে। গতিকে আমি এতিয়া সামাজিকভাৱে ৰাইজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছোঁ, আৰু ৰাইজে আমাক মৰম চেনেহ আশীৰ্বাদ বিলাই আছে। এতিয়া প্ৰশ্ন হয়, দুৰ্ভগীয়া এই দম্পতীহালৰ প্ৰতি সুদৃষ্টি পৰিবনে জনপ্ৰতিনিধি তথা লখিমপুৰ জিলা প্ৰশাসনৰ? তিনিচুকীয়াৰ পৰা খৰ্গেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, আছাম টক্স।